Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে হাই ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ এক্সাম দিব তেওঁলোকৰ যেহেতু প্ৰিপাৰেশ্যন কৰি আছে ফাইনেলৰ কাৰণে আৰু এই ফাইনেলৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত এটা ডাঙৰ আপোনালোকৰ অংশ আহি পৰে আগৰ বছৰৰ যিবিলাক প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰবিলাক আপোনালোকে সাধাৰণতে ফ'ল' কৰে আৰু গতিকে সেই কুৱেশ্যন পেপাৰবিলাক কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব অনলাইন সেয়া দেখুৱাবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। প্ৰথম কথাটো হৈছে আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতো আপোনালোকে প্ৰশ্নবিলাক পায়, কিন্তু কিছু প্ৰশ্ন বা কিছু বছৰৰ প্ৰশ্নবিলাক সাধাৰণতে তাত নাই বা আপোনালোকক সকলোবিলাক চনৰ প্ৰশ্ন এই ৱেবছাইটটোত আপোনালোকে পাবলৈ সক্ষম নহ'ব। গতিকে ইয়াত আপোনালোকে যেতিয়া যিবিলাক প্ৰশ্ন সাধাৰণতে নাপায় সেইখিনি আচলতে কেনেকৈ আপোনালোকে পাব পাৰিব তাকো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে আপোনালোকক আহি যাওঁ আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকক আহি কিনে আপোনালোকক মই প্ৰথমতে কি কুৱেশ্যন পেপাৰনো আপোনালোকে তাত পাবলৈ সক্ষম হ'ব সেয়া আপোনালোকক দেখুৱাই দিওঁ। তাত ডাউনলোড কৰাৰ চিষ্টেমটো দেখাই দিছোঁ বাৰু। আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট তাত আহিব আৰু অহাৰ লগে লগে আপোনালোকে হয়তো জানে আপোনালোকে যিটো ৱেবছাইটটো আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ বা আপোনালোকে চাৰ্চ বাৰত ডাইৰেক্টলি যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে AHSEC বুলি মাৰি দিলে আপোনালোকে আহি যাব এই যিটো পেজ আপোনালোকে দেখিছে ইয়াত। আৰু যদি আপোনালোকে ডাইৰেক্টলি ক্লিক কৰে তেনেহ'লে ahsec.assam.gov.in এই ৱেবছাইটটোত আহিব আৰু ইয়াত অহাৰ পিছত মেনু বাটনটো দেখিব, তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত একাডেমিক্স যিটো পাৰ্ট আছে তাতে গুচি যাব। তাতে আপোনালোকে কুৱেশ্যন পেপাৰ পাৰ্টটো পাব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তলত দেখিবই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ দুটা অপশ্যন থাকিব। আপোনালোকে ইয়াত ক্লিক কৰিব। এতিয়া আপোনালোকে যদি ইয়াত চাই তেতিয়াহ'লে 17ৰ পৰা 22লৈকে প্ৰশ্ন আছে, কিন্তু যদি আপোনালোকে মই 17টো ক্লিক কৰোঁ এটা বস্তু আপোনালোকে প্ৰব্লেম দেখিব। ইয়াত 17খিনি প্ৰশ্নখিনি ইয়াত এনেকৈ দেখাইছে, কিন্তু আপোনালোকে ইয়াত ডাউনলোড কৰিব নোৱাৰে এটাও। যিহেতু ইয়াত আপোনালোকে যদি ক্লিক কৰে কোনো এটাত অপশ্যনতে আপোনালোক ক্লিক নহয়, মানে 17 প্ৰশ্নখিনি আপোনালোকে ইয়াত চাব নোৱাৰিব। নেক্সট হৈছে 18টো যদি যায় তেতিয়াহ'লে আপোনালোকে 18টো পাবলৈ সক্ষম নহ'ব, কিন্তু 22টোত যদি 21টোত যদি যায় বা 22ত যদি যায় তেতিয়াহ'লে হয়তো আপোনালোকে ইয়াত পাব পাৰে। 21টো একেটাই আহি আছে, 22টোত যদি যায় তেতিয়াহ'লে 22টো হয়তো গোটেইখিনি প্ৰশ্ন আপোনালোকে ইয়াত পাবলৈ সক্ষম হৈছে। দেখিছে এইখিনি আপোনালোকে ডাউনলোড হৈ যাব। চ' 22ৰ প্ৰশ্নখিনি ইয়াৰ পৰা পাই যাব, 23 ইয়াত নাই। গতিকে এইখিনি প্ৰশ্ন আচলতে ক'ত পাব? সেইখিনি পাবৰ কাৰণে প্ৰথম কথাটো হৈছে আপোনালোকৰ যিকোনো ব্ৰাউজাৰত আপোনালোকে তাত ক্লিক কৰিব, HS ফাইনেল ইয়েৰ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বুলি আপোনালোকে টাইপ কৰিব আৰু টাইপ কৰাৰ লগে লগে আপোনালোকে তাত বহুতকেইটা ৱেবছাইটো পাব। সাধাৰণতে আপোনালোকে যদিহে টাইপ কৰে, মই 20ৰটো এবাৰ চাই লৈছোঁ, যদি ইয়াত আপোনালোকে পায় তেতিয়াহ'লে তাত নহ'লেও হ'ব। ইয়াত 20ত কেইটামান পেপাৰ আচলতে আপোনালোকে এভেইলেবল হয়, বিশেষকৈ আৰ্টছৰ, ছায়েন্সৰ সাধাৰণতেতো ছায়েন্সৰখিনিতো নায়েই, গতিকে কমাৰ্চৰ কেইটামান আছে আৰু ছায়েন্সৰ সাধাৰণতে নাই। গতিকে আপোনালোকে ইয়াত চাৰ্চ বাৰতে আপোনালোকে টাইপ কৰিব, মই দেখুৱাই দিছোঁ। আপোনালোকে টাইপ কৰি দিব HS ফাইনেল ইয়েৰ কুৱেশ্যন পেপাৰ বুলি আপোনালোকে টাইপ কৰি চাব, নিশ্চয় অহাৰ সম্ভাৱনা থাকিব। আচলতে HS ফাইনেল ইয়েৰ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বুলি মাৰিলেও হ'ব, বা আপোনালোকে যদি চন দি কিনে মাৰে তেতিয়াহ'লে সেয়াও হৈ যাব। গতিকে ইয়াত যদি আপোনালোকে আৰু এটা কথা, আপোনালোকে গোটেইখিনি প্ৰশ্ন যদি অকল এটা এপত থ্ৰুৱেদি আপোনালোকে যদি পাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰিব, ইয়াত আপোনালোকে এপ বুলি মাৰি দিব আৰু এপ মৰাৰ লগে লগে দুটা এপছ আছে ইয়াত, HS আৰ্টছ কুৱেশ্যন পেপাৰ, HS ছায়েন্স কুৱেশ্যন পেপাৰ আৰু HS কমাৰ্চ। এই তিনিটা ৱেবছাইট আপোনালোকক এভেইলেবল হৈ আছে। এই তিনিটা এপছ ডাউনলোড কৰিলেও আপোনালোকে ইয়াৰ পৰা প্ৰশ্নৰ পৰা পাই যাব। নেক্সট যদি আপোনালোকে ডাইৰেক্টলি অকল কুৱেশ্যন পেপাৰ বিচাৰিছে তেতিয়াহ'লে এটা কাম কৰিব পাৰিব, আপোনালোকে ইয়াত লিখিব কোনটো বছৰৰ প্ৰশ্নৰ পৰা লাগে। সেই কুৱেশ্যন পেপাৰটো যদি ইয়েৰটো লিখি কিনে যদি আপোনালোকে টাইপ কৰে, নিশ্চয় আপোনালোকৰ কুৱেশ্যন পেপাৰবিলাক ডাউনলোড কৰিব পাৰিব। কিয় কৈছোঁ, কাৰণ কেলৈ ডাইৰেক্টলি যদি আপোনালোকে লিখে কুৱেশ্যন পেপাৰ, গোটেইখিনি কুৱেশ্যন পেপাৰ আপোনালোকৰ হয়তো এভেইলেবল নাথাকিব পাৰে। চ' আপোনালোকে তেতিয়া আপোনালোকৰ দেৱ লাইব্ৰেৰী যিটো পাৰ্ট আছে সেইটোত আপোনালোকে ক্লিক কৰিলে কিন্তু পাব। এই যিটো ৱেবছাইট আছে devlibrary.in, এই ৱেবছাইটটোত আপোনালোকে ভালেকেইটা কুৱেশ্যন পেপাৰ পাবলৈ সক্ষম হ'ব। ইয়াত দেখিছে আপোনালোকে 2014ৰ প্ৰশ্ন কিছুমান আছে, কিন্তু কিছুমান নাই, কিছুমান আছে কিছুমান নাই। চ' আপোনালোকে যিকেইটা আছে সেইকেইটা ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ পৰা। 14, 15, 16 গোটেইখিনি আপোনালোকে ইয়াত পাব, ইয়াৰ পৰাও ডাউনলোড কৰিব পাৰে, বা আপোনালোকে সেই এপছটো থ্ৰুৱেদি যাব, তাতো আপোনালোকে পাব, তাৰপৰা ডাউনলোড কৰি ল'ব। কিন্তু 19ৰ প্ৰশ্ন প্ৰায়কেইটা আচলতে ইয়াত আছে আৰু ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। ছায়েন্সৰহে আপোনালোকৰ ইয়াত প্ৰশ্ন এভেইলেবল ইমান নাই,
গতিকে ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্টলি সেই ছায়েন্সৰ যিটো পাৰ্ট তাত 20ৰ কিন্তু ছায়েন্সৰ প্ৰশ্ন আছে 21ৰো আচলতে আপোনালোকে ছায়েন্সৰ প্ৰশ্ন ইয়াত পাব আৰু 23ৰ আপোনালোকৰ ইয়াত ছায়েন্সৰ প্ৰশ্ন বা আৰ্টছৰ খুব কম প্ৰশ্ন আছে কিছুমান আছে কিন্তু আপোনালোকে কিছুমান নাই গতিকে এইখিনি বস্তু আচলতে আপোনালোকে চাব আৰু ইয়াৰ পৰা যদি পাৰে যিখিনি পাৰে সেইখিনি ডাউনলোড কৰি ল'ব আৰু বাকিখিনি আপোনালোকে এই এপছ কেইটা যাব তাতে আপোনালোকে কিছুমান প্ৰশ্ন পাই যাব পাৰে সো সকলো প্ৰশ্ন একেবাৰে পোৱাটো সম্ভৱ হয়তো নহ'ব পাৰে গতিকে আপোনালোকে এনেকৈ ডাউনলোড কৰিব আৰু ডাউনলোড কৰি কিনে আপোনালোকে পঢ়িব চেষ্টা কৰক আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিম যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৰে হেল্পফুল হয় আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ